Hello everyone, welcome back to Abid Shiksha. এতিয়া আমি এই ভিডিওটোত APSC CC প্ৰিলিমছৰ বুক লিষ্ট আলোচনা কৰিম। তো আপোনালোকে যদি APSC প্ৰিলিমছত কোৱালিফাই কৰিব বিচাৰে কি ধৰণৰ কিতাপ বা কি কিতাপ পঢ়িব লাগিব প্ৰত্যেকটো সাবজেক্টৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সম্পূৰ্ণ আমি বুক লিষ্টসমূহ এই বুক লিষ্টখন এই ভিডিওটোত আমি আলোচনা কৰিম। ঠিক আছে, আহক তেতিয়াহলে সময় নষ্ট নকৰি আমি ভিডিওটো আৰম্ভ কৰো। ঠিক আছে, যেহেতু সন্মুখত আহি আছে APSC প্ৰিলিমছ APSC CC প্ৰিলিমছ 2026 সো আমি চাও যে হি আহিবলগীয়া প্ৰিলিমছৰ কাৰণে আমি নিজক কেনেধৰণে প্ৰস্তুতি চলাম বা আমি নিজক কেনেধৰণে প্ৰস্তুত কৰিম, কেনেকুৱা ধৰণৰ আমি কিতাপ পঢ়িব লাগিব। ঠিক আছে, সো প্ৰথম যেতিয়া আমি চাওঁ যে যি সাবজেক্টে আপুনি নপঢ়ক লাগিলে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি কি হিষ্ট্ৰী জানাটো। ঠিক আছে, আপুনি ইকনমিক্স পঢ়ে, আপুনি ইকনমিক্সৰ হিষ্ট্ৰী জানিব লাগিব, হয়নে? আপুনি যদি পলিটি পঢ়ে পলিটিৰ হিষ্ট্ৰী জানিব লাগিব। সো সকলোতকৈ গুৰুত্বপূৰ্ণ সাবজেক্টটো হৈছে আমাৰ হিষ্ট্ৰী। আৰু আমি কি কৰিম, প্ৰথমতে হিষ্ট্ৰীৰ চাম। ঠিক আছে, আমি হিষ্ট্ৰীৰ চাম বুক লিষ্ট কি আমি বুক পঢ়িম প্ৰিলিমছৰ কাৰণে, কোন কেইখন বুক পঢ়িলে সকলোতকৈ আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব বা আমাৰ ভাল স্কোৰ কৰাত সুবিধা হ'ব। সো যদি ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা আমি চাওঁ, ইণ্ডিয়ান হিষ্ট্ৰী যদি চাওঁ মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে আপোনালোকে চাব পাৰে আ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া, স্পেক্ট্ৰামৰ এখন বুক আহে আ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া। তো এইখন চাব পাৰে, এইখন পঢ়িব পাৰে। দেন প্ৰথম চেপ্টাৰটো অলপমান আপোনালোকে যদি অলপ বাদ দিও বুলিও ভাবে দেন গোটেইটো ইম্পৰ্টেন্ট হয়, বাট কিছুমান আপোনালোকে চাব লাগিব যে সিলেবাসখন যেহেতু আমি ডিসকাস কৰিলো। সো অলমোস্ট সেই গোটেইখিনি বস্তু এই কিতাপখনত আমাৰ আছে। আৰু তাৰ পৰা আমি যদি এই কিতাপখন যদি ভালদৰে পঢ়ো আমি সিলেবাসৰ লগত মিলাই পিনি, দেন আমাৰ যোনবিলাক কোৱেশ্চনছ আহে মডাৰ্ণ ইণ্ডিয়াৰ পৰা APSC প্ৰিলিমছত হওক বা UPSC প্ৰিলিমছত হওক খুব কামত আহে। দেন মেডিভেল ইণ্ডিয়া যদি আমি চাওঁ, মেডিভেল ইণ্ডিয়া চালে NCERT ওল্ড NCERT খুব এটা সাজেস্টেড বুক হয়। ওল্ড NCERT আপোনালোকে PDF-ও পাই যাব ইন্টাৰনেটত। দেন আপোনালোকে এই বুকখন এমাজনত আপোনালোকে পাৰচেজ কৰিব পাৰে। মেডিভেল ইণ্ডিয়াৰ হিষ্ট্ৰী টেক্সট বুক ফৰ ক্লাছ 11 ওল্ড NCERT ফৰ মেডিভেল ইণ্ডিয়া। আৰু এনচিয়েন্ট ইণ্ডিয়াৰ কাৰণেও সেম। ঠিক আছে, ক্লাছ 11ৰ ওল্ড NCERT এই তিনিওখন বুক ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে খুব ইম্পৰ্টেন্ট ফৰ প্ৰিলিমছ পাৰপাস স্পেশালি। সো প্ৰিলিমছৰ এই তিনিখন বুক যদি আপুনি ধুনীয়াকৈ পঢ়িলে, দেন আপুনি যদি ষ্টাডি কৰিলে, দেন আপোনাৰ প্ৰিলিমছত যেনেকুৱা ধৰণৰে কোৱেশ্চন নাহক লাগিলে আপুনি হয়তো 20টা যদি কোৱেশ্চন আহে আৰু তাৰে আপুনি 18টা কোৱেশ্চন আপুনি ধুনীয়াকৈ সলভ কৰিব পাৰিব। সো এই তিনিখন খুব ইম্পৰ্টেন্ট। অনলাইনত তিনিখন কিতাপে উপলব্ধ। আপুনি ওল্ড এনচিয়েন্ট আৰু মেডিভেলৰ যোনখন ওল্ড NCERT হয় সেইটো বহুত জাগাত আপুনি যদি দোকানত কিনিবলৈ যায় আপুনি নাপাব পাৰে। আপোনালোকে এমাজনত সাৰ্চ কৰিব পাৰে ওল্ড NCERT বুক এনচিয়েন্ট ইণ্ডিয়া এণ্ড মেডিভেল ইণ্ডিয়া ওল্ড NCERT ক্লাছ 11। মনত ৰাখিব ওল্ড NCERT ক্লাছ 11। ঠিক আছে, আৰু এইখনতো সকলোৱে চিনিয়ে পায় মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে স্পেক্ট্ৰামৰ বুকখন খুব ইম্পৰ্টেন্ট। আৰু আমি যদি অসমৰ কথা চাওঁ, অসমৰ কাৰণে আপোনালোকে কি পঢ়িব, অসমৰ এখন খুব ভাল ধুনীয়া বুক আছে, সেইখন হৈছে দ্য হিষ্ট্ৰী অফ আছাম বাই PM দত্ত। PM দত্তৰ আপোনালোকে আছাম হিষ্ট্ৰীৰ বুকখন পঢ়িব পাৰে অসমৰ হিষ্ট্ৰীৰ কাৰণে। ঠিক আছে, সো আমি নেক্সট সাবজেক্টটো চাওঁ। নেক্সট সাবজেক্টটো আমি কি চাম, নেক্সট সাবজেক্টটো আমাৰ হৈছে জিঅগ্ৰাফি। জিঅগ্ৰাফিৰ কাৰণে আপুনি কি পঢ়িব? ঠিক আছে, জিঅগ্ৰাফিৰ সকলোতকৈ ইম্পৰ্টেন্ট হৈছে আমাৰ NCERT বুকস অফ ক্লাছ 11 and 12। সকলোতকৈ গুৰুত্বপূৰ্ণ বুকস কেইখন হৈছে প্ৰিলিমছৰ কাৰণে। ঠিক আছে, কোন কেইখন? NCERT বুকস অফ ক্লাছ 11 and 12। প্ৰথমখন আপুনি চাব ইণ্ডিয়া পিপল এণ্ড ইকনমি। ঠিক আছে, ইণ্ডিয়া পিপল এণ্ড ইকনমি আপুনি ক্লাছ 11ৰ দুখন চাব। ক্লাছ 11ৰ ইণ্ডিয়া ফিজিকেল এনভাইৰনমেন্ট এণ্ড ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅগ্ৰাফি। এই নীলা দুখন হৈছে, ব্লু দুখন হৈছে ক্লাছ 11ৰ NCERT বুক। এই নীলা দুখন হৈছে ক্লাছ 11ৰ NCERT বুক। আৰু এই অৰেঞ্জ দুখন হৈছে, য়েল্লো দুখন হৈছে ক্লাছ 12ৰ NCERT বুক। এখনৰ নাম ইণ্ডিয়া পিপল এণ্ড ইকনমি আৰু আন এখনৰ নাম হৈছে ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅগ্ৰাফি। এই চাৰিওখন কিতাপ আপোনালোকে অনলাইনত ধুনীয়াকৈ পাব বা কিতাপৰ দোকানতো আপোনালোকে পাব। যদি নাপায় আপোনালোকে অনলাইনো পাৰচেজ কৰিব পাৰে। সো প্ৰিলিমছৰ কাৰণে আপুনি এই চাৰিওখন বুক ধুনীয়াকৈ পঢ়িব। ঠিক আছে, আৰু যদি আপুনি বিচাৰে কি এই ফাণ্ডামেণ্টেলছ
সব ফিজিক্যাল জিঅ'গ্ৰাফিৰ জেগাত এনচিইআৰটিৰ জেগাত যদি এখন বুজি নাপায় ভালদৰে তেতিয়া আপোনালোকে পঢ়িব পাৰে জিচি লিয়ম আদাৰৱাইজ এই চাৰিখন যদি আপুনি ধুনীয়াকৈ পঢ়িলে দেন খুব আপুনি যদি জিঅ'গ্ৰাফিৰ 80% or 90% কুৱেশ্যন আপোনালোকে সলভ কৰিব পাৰিব যোনবিলাক ষ্টেটিক বেছড হয় ঠিক আছে যোনবিলাক ষ্টেটিক বেছড হয় জিঅ'গ্ৰাফিৰ বুজি পালে সো এই চাৰিখন কিতাপ আপোনালোকে প্ৰিলিমছৰ কাৰণে পঢ়িব লাগিব এপিএছচি সিসি প্ৰিলিমছৰ কাৰণে জিঅ'গ্ৰাফিৰ কাৰণে চাৰিখন কিতাপ আপোনালোকে পঢ়িব লাগিব এণ্ড অসমৰ কাৰণে আপোনালোকে চাব আসাম জিঅ'গ্ৰাফিকেল প্ৰফাইল কাৰ তাহিৰ এণ্ড আহমেদ খুব সাজেষ্টেড বুক এখন ঠিক আছে তাহিৰ এণ্ড আহমেদৰ জিঅ'গ্ৰাফিৰ যোনখন বুক আছে আপুনি এখন পঢ়িব পাৰে আমাৰ আসাম জিঅ'গ্ৰাফিৰ কাৰণে আৰু প্ৰত্যেকজন এস্পিৰেণ্টৰ ওচৰতে এটলাছ এখন থাকিব লাগে সেইখন আৰু এই এটলাছখন আপোনালোকে ইউজ কৰিব পাৰে অক্সফৰ্ড ষ্টুডেণ্ট এটলাছ ফৰ ইণ্ডিয়া ঠিক আছে এই এটলাছখন আপোনালোকে অক্সফৰ্ড ষ্টুডেণ্ট এটলাছ আপোনালোকে অনলাইনত পাই যাব ধুনীয়াকৈ বা কিতাপৰ দোকানতো আপোনালোকে গ'লে সুধিলে পাই যাব সো দিস ওয়াজ ফৰ জিঅ'গ্ৰাফি চাৰিখন ক্লাছ 11 and 12 এনচিইআৰটি বুক চাৰিখন এনচিইআৰটি বুক আছে ক্লাছ 11 ৰ দুখন এনচিইআৰটি আৰু ক্লাছ 12 ৰ দুখন এনচিইআৰটি দ্যাটস এনাফ ফৰ দিস পাৰ্ট জিঅ'গ্ৰাফিৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কাৰণে দেন আসাম জিঅ'গ্ৰাফিৰ কাৰণে যদি আপুনি চাই তাহিৰ এণ্ড আহমেদৰ আসাম জিঅ'গ্ৰাফিৰ বুকখন আপুনি ৰেফাৰ কৰিব পাৰে এণ্ড আপোনাৰ ওচৰত এটলাছখন থকাটো মাষ্ট হয় কিয়নো আপুনি যদি যেনে ধৰক এটলাছখন আপুনি যদি কিবা জিঅ'গ্ৰাফিৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কিবা পঢ়ি আছে বা সেই বস্তুখিনি যদি আপুনি মেপত চাই যায় ধুনীয়াকৈ যদি মেপত পঢ়ি থকা টাইমত যদি মেপত আপুনি মেপখন যদি চাই ক'ত কি আছে সেইবিলাকো যদি লগত ৰেফাৰ কৰি যায় তেন আপোনাৰ সেই বস্তুখিনি মনত ৰখাত খুব এটা সুবিধা হ'ব সো এইকেইখন আছিলে খুব গুৰুত্বপূৰ্ণ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু কমপ্লিট বুলি ক'লেও ভুল নহ'ব আপোনাৰ জিঅ'গ্ৰাফিৰ প্ৰিপাৰেচনৰ কাৰণে ঠিক আছে দেন নেক্সট সাবজেক্টটো আমি চাম পলিটি বুলি কোৱাৰ লগে লগে আপোনালোক সকলোৰে মনত আহে ইণ্ডিয়ান পলিটিৰ এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি বুকখন ঠিক আছে এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি বুকখন সো আপুনি যদি আপোনাৰ বেসিক্স ক্লিয়াৰ আছে যদি আপুনি হেতু ব্যাকগ্ৰাউণ্ডৰ হয় বলে আপুনি আৰ্টছত পঢ়িছে আৰু আপোনাৰ এই পলিটিৰ বেসিক যোনখিনি আছে আপোনাৰ ক্লিয়াৰ আছে দেন আপুনি ডাইৰেক্টলি ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তখন পঢ়িব পাৰে আৰু যদি আপুনি এটো ব্যাকগ্ৰাউণ্ডৰ নহয় বা আপোনাৰ সেই বেসিক আপুনি যদি ষ্টাৰ্ট কৰোতে অলপ অসুবিধা পায় এম লক্ষ্মীকান্তখন পঢ়োতে দেন আপুনি এইখন পঢ়াৰ আগতে পঢ়িব পাৰে পলিটিকেল থিওৰি টেক্সট বুক ফৰ ক্লাছ 11 ৰ পলিটিকেল থিওৰি আৰু ক্লাছ 11 ৰ আৰু এখন এনচিইআৰটি বুক আছে ইণ্ডিয়ান কনষ্টিটিউচন এট ৱৰ্ক এই দুইখন এনচিইআৰটি বুক আপুনি যদি পঢ়ি লয় দেন এই এম লক্ষ্মীকান্ত পঢ়োতে আপোনাৰ সুবিধা হ'ব বা আপুনি ভালদৰে বুজি পাব সো পলিটিৰ কাৰণে এই তিনিখন খুব গুৰুত্বপূৰ্ণ যোনসকল বিগিনাৰ তেওঁলোকে এই দুইখন ভালদৰে পঢ়ি ল'ব পাৰে আফটাৰ দ্যাট ইউ কেন মুভ ইনটু দিস বুক এণ্ড যাৰ এই বুকখন বা বেসিক সব ক্লিয়াৰ আছে দেন দে কেন start from this book এই বুকখনৰ পৰা ডাইৰেক্ট ষ্টাৰ্ট কৰিব পাৰে সো ঠিক আছে আমি অকল এই ভিডিঅ'টোত আমি অকল প্ৰিলিমছৰ কাৰণে বনাই আছো যেহেতু মেইনছৰ কাৰণে আৰু সাবজেক্ট বাঢ়ি যায় হয়নে আৰু বেলেগ বুক পঢ়িব লাগিব তাৰ কাৰণে আমি পৰৱৰ্তী সময়ত বেলেগ এটা ভিডিঅ' বনাম আজি অকল প্ৰিলিমছৰ কাৰণে আমি কি পঢ়িম সেইখিনি আমি আলোচনা কৰিম ঠিক আছে সো এইখিনি হ'ল পলিটিৰ দুইখন ক্লাছ 11 ৰ এনচিইআৰটি বুক আৰু ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত দেন নেক্সট সাবজেক্টটো আমি চাম ইকনমিক্সৰ ঠিক আছে ইকনমিক্সৰ এখন খুব গুৰুত্বপূৰ্ণ বুক ইকনমিক্সৰ হিষ্ট্ৰী এখনত আপুনি পাব ঠিক আছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট আমাৰ ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট আমাৰ ইণ্ডিয়াৰ ইকনমিটো কেনেকৈ ডেভেলপ হৈছিলে কোনখিনিৰ পৰা ষ্টাৰ্ট হৈছিলে সম্পূৰ্ণ হিষ্ট্ৰী আপুনি এই কিতাপখনত পাব সো আপুনি এই কিতাপখন পঢ়াটো খুব গুৰুত্বপূৰ্ণ এখন আপুনি পঢ়িবই লাগিব ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট টেক্সট বুক ফৰ ক্লাছ 11 ৰ যোনখন এনচিইআৰটি বুক ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট সেইখন আপোনালোকে পঢ়িব এণ্ড তাৰ পিছত আপোনালোকে পঢ়িব ইণ্ডিয়ান ইকনমি বাই নিতিন সিংঘানিয়া প্ৰিলিমছৰ কাৰণে আপুনি নিতিন সিংঘানিয়াৰ বুক পঢ়িব পাৰে এণ্ড তাৰ উপৰি আপুনি ৰমেশ সিঙৰো বুক ৰেফাৰ কৰিব পাৰে ঠিক আছে আৰু যদি আপোনাৰ ওচৰত আৰু টাইম আছে বা আপুনি আৰু যদি বিচাৰে কিয়নো মৃণাল ইনষ্টিটিউটৰ মৃণাল ছাৰৰ নোটছ পঢ়িব পাৰে তেখেতৰ বুক বিলাক বহুত ডাঙৰ হয় বাট ষ্টিল আপোনাৰ ওচৰত যদি টাইম আছে দেন আপুনি ৰেফাৰ কৰিব পাৰে আদাৰৱাইজ প্ৰিলিমছৰ কাৰণে এই দুইখন বুক আপোনাৰ কাৰণে এনাফ হ'ব আপুনি এইখিনি ৰেফাৰ কৰিব পাৰে তাৰ উপৰি আপুনি যেহেতু আমি ইয়াৰ অকল প্ৰিলিমছৰ কথা পঢ়ি আছো বাট ষ্টিল মই কওঁ ইকনমিক্সৰ আপুনি প্ৰিলিমছৰ উপৰিও এই বুক কেইখনৰ উপৰিও আপোনাৰ বাজেট ইকনমিক সাৰ্ভে পঢ়াটো খুব ইম্পৰ্টেন্ট হয় বাজেট এণ্ড ইকনমিক সাৰ্ভে আপোনালোকে লগত পঢ়িবই
কিয়নো ইকনমিক্সৰ অকল এই বুক কেইখনৰ পৰাই কুৱেশ্যন আহে মেইনলি আপোনাৰ বাজেট ইকনমিক্স সাৰ্ভে আৰু বেলেগ যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ আহে সেইবিলাক আহে চ' কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপোনালোকে আপডেটেড থাকিব লাগিব আৰু আপোনালোকে বাজেট এণ্ড ইকনমিক্স সাৰ্ভে ভালদৰে ষ্টাডি কৰিব লাগিব আৰু এই বুক দুইখনৰ পৰা আপোনালোকে যোনবিলাক ষ্টেটিক বস্তু আছে বা বেচিক্স আছে সেইখিনি আপোনালোকে কি কৰিব পাৰে পঢ়িব পাৰে বা ক্লিয়াৰ কৰি ল'ব পাৰে ঠিক আছে দেন নেক্সট সাবজেক্টটো আমাৰ হৈছে আৰ্ট এণ্ড কালচাৰ আৰ্ট এণ্ড কালচাৰৰ কাৰণে আপোনালোকে কি পঢ়িব আৰ্ট এণ্ড কালচাৰৰ এটা খুব সাজেষ্টেড বুক আছে নিতিন সিংহানিয়াৰ আৰ্ট এণ্ড কালচাৰৰ বুক কিন্তু মই ইয়াতে বুকখনৰ দিয়া নাই বাট আপোনালোকে যদি পঢ়িব বিচাৰে পঢ়িব পাৰে বাট আই থিংক আপোনালোকে যদি তিনিখন বুক পঢ়ে এনচিইআৰটি সৰু সৰু বুক যেটো খিন বুক নিতিন সিংহানিয়াৰ বুকখন যদি আপোনালোকে দেখিছে খুব ডাঙৰ হয়নে তো আপুনি প্ৰিলিমছ পাৰ্সপেক্টিভত আপুনি এই এনচিইআৰটি বুক ক্লাছ 11 আৰু 12 ৰ এনচিইআৰটি বুক দুখন পঢ়িব পাৰে এন ইন্ট্ৰোডাকচন টু ইণ্ডিয়ান আৰ্টছ পাৰ্ট 1 এণ্ড পাৰ্ট 2 এন ইন্ট্ৰোডাকচন টু ইণ্ডিয়ান 1 পাৰ্ট 1 টো হৈছে ক্লাছ 11 ৰ এনচিইআৰটি আৰু এন ইন্ট্ৰোডাকচন টু ইণ্ডিয়ান আৰ্টছ পাৰ্ট 2 হৈছে ক্লাছ 12 ৰ এনচিইআৰটি তাৰোপৰি আপুনি পঢ়িব পাৰে থিমছ অফ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 1 ঠিক আছে থিমছ অফ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 12 ৰ হিষ্ট্ৰী বুক থিমছ অফ ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকে পঢ়িব পাৰে এণ্ড থিমছ অফ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আপোনালোকে হেতু ৰেফাৰ কৰিব পাৰে থিমছ ইন ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 1 আৰু থিমছ ইন ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 সব মনত ৰাখিব এণ্ড ইন্ট্ৰোডাকচন টু ইণ্ডিয়ান আৰ্ট an introduction to Indian art part 1 and part 2 আৰু themes in Indian history part 1 and part 2 এই চাৰিখন বুক আপুনি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কাৰণে ৰেফাৰ কৰিব পাৰে আপুনি এইখিনি যদি ভালকে পঢ়ে আপুনি ভাল স্কোৰ কৰিব পাৰিব এপিএসসি প্ৰিলিমছত এপিএসসি ইউপিএসসি প্ৰিলিমছ দুয়োটাৰ কাৰণে আপুনি এই চাৰিখন বুক ৰেফাৰ কৰিব পাৰে ঠিক আছে এণ্ড আৰু অসমৰ আৰ্ট এণ্ড কালচাৰৰ কাৰণে আপুনি ৰেফাৰ কৰিব পাৰে আসাম ইয়াৰ বুক যোনখন ৰিসেন্ট থাকে সেই ৰিসেন্টখন আপোনালোকে ফলো কৰিব আসাম ইয়াৰ বুক আপোনালোকে ফলো কৰিব পাৰে ঠিক আছে দেন নেক্সট যদি আমি চাও এনভায়ৰনমেন্টৰ কাৰণে শংকৰ আইএএছ একাডেমীৰ যোনখন বুক থাকে শংকৰ আইএএছ একাডেমীৰ এনভায়ৰনমেন্ট বুকখন আপোনালোকে ফলো কৰিব পাৰে বাট আপোনালোকে মনত ৰাখিব এনভায়ৰনমেন্ট বুলি কোৱাৰ লগে লগে আপোনাৰ যিমান ষ্টেটিক আহিব ষ্টেটিক খিনিৰ কাৰণে এখন আপুনি ফলো কৰিব পাৰে বাট আপোনাৰ যোনবিলাক কুৱেশ্যনছ আহিব এক্সামত কাৰেণ্ট এফেয়াৰ্ছ বেছি আহিব সো আপোনালোকে এনভায়ৰনমেন্ট এণ্ড সায়েন্স এণ্ড টেক আৰু এনভায়ৰনমেন্ট দুয়োটাৰ কাৰণে আপোনালোকৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰেণ্ট এফেয়াৰ্ছ ফলো কৰাটো যিহেতু যিমান ষ্টেটিক খিনি আপোনাৰ জানাৰ ইম্পৰ্টেন্ট সমানে তাতকৈও বেছি ইম্পৰ্টেন্ট আপোনাৰ কিমান কাৰেণ্ট এফেয়াৰ্ছ জনাটো আৰু আপোনাৰ বেসিক খিনি জনাটো আৰু ইম্পৰ্টেন্ট হয়নে ইমানে ইম্পৰ্টেন্ট কিয়নো আপুনি যেতিয়া বেসিক্স খিনি নাজানিব কাৰেণ্ট এফেয়াৰ্ছত যদি আপুনি কিবা টাৰ্ম পায় ঠিক আছে সেই টাৰ্মটো যদি আপুনি নাজানে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছটো বুজি পোৱাৰ অসুবিধা হ'ব সো আপুনি তাৰ কাৰণে যোনবিলাক বেসিক্স থাকে আপোনাৰ এই বেসিক্স খিনিৰ কাৰণে আপোনালোকে বা যোনখিনি ষ্টেটিক পৰ্চন থাকে তাৰ কাৰণে আপুনি এনভায়ৰনমেন্টৰ কাৰণে শংকৰ আইএছৰ এনভায়ৰনমেন্ট বুকখন ফলো কৰিব পাৰে এণ্ড সায়েন্স এণ্ড টেকৰ কাৰণে ৰবি পি আগ্ৰহাৰীৰ বুকখন আপোনালোকে ফলো কৰিব পাৰে ঠিক আছে এণ্ড মোষ্ট ইম্পৰ্টেণ্টলি এই গোটেই কেইখন বুক যিমান আমি ডিছকাছ কৰিলো মেইন যোনবিলাক সাবজেক্ট আছে এইখিনি প্ৰিলিমছৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ সাবজেক্ট আৰু আজি যোন কেইখন আমি বুক ডিছকাছ কৰিলো বা চালো এই গোটেই কেইখন বুক যদি আপুনি কিয়নো আমি বহুত যেতিয়া বুক পঢ়ো ইখনৰ পিছত সিখন হয় না তো তেতিয়া কি হয় আমাৰ এটা বস্তু ভালকে কেতিয়াবা পঢ়ি নহবগে পাৰে সো আপুনি সিলেক্ট কৰিব লাগিব যে আপুনি কোন কেইখন কিতাপ পঢ়িব আমাৰ ওচৰত লিমিটেড টাইম থাকে হয়নে আমাৰ ওচৰত লিমিটেড টাইম থাকে আৰু আনলিমিটেড সোৰ্সেস আছে আমাৰ ওচৰত আপুনি সিলেক্ট যদি কৰিব নোৱাৰে পৰীক্ষাৰ আগত হয়তো আপুনি এখন বুকৰ পিছত এখন বুক আপুনি মুভ কৰোতে যাব এখন বুকৰ পৰা আপুনি এখন বুক মুভ কৰিব সো যাৰ ওচৰত এতিয়াও সেইখিনি আপুনি প্ল্যান কৰি উলিওৱা নাই সেইখিনি আপুনি প্ল্যান কৰি উলিওৱা নাই তেতিয়া যেন আপোনালোকে আজি আমি যোন কেইখন বুক সাজেষ্ট কৰিলো এই বুক কেইখন আপোনালোকে ফলো কৰিব আই হোপ এটো বহুত বেনিফিশিয়াল হ'ব আপোনালোকৰ কাৰণে আৰু এক্সামত প্ৰিলিমছত ভাল স্কোৰ কৰাত আপোনালোকক হেল্প কৰিব সো এইখিনি খুব গুৰুত্বপূৰ্ণ বুক আছিল ঠিক আছে গোটেই কিটা সাবজেক্ট যেহেতু আমি কি ডিসকাস কৰিলো এনভায়ৰনমেন্ট এণ্ড সায়েন্স এণ্ড টেক দুইখন and art and culture আপোনালোকে এবিলাক চাব পাৰে ঠিক আছে আৰু art and culture আপোনালোকে হেইবিলাক বস্তুত বেছি গুৰুত্ব দিব যত নেকি যদি কিবা মনুমেন্টৰ নাম বা কিবা ডান্স ফৰ্মৰ নাম তো এনেকুৱা ধৰণৰ বস্তুবিলাক যদি কাৰেন্ট নিউজত থাকিলে তাৰ লগত ৰিলেটেড যিমান art and culture হিষ্ট্ৰী আছে ঠিক আছে
সেই পাষ্ট হিষ্ট্ৰী যোনবিলাক পৰ্চন আছে সেইবিলাক আপোনালোকে ভালদৰে কি কৰিব লাগিব, ধ্যান দিব লাগিব বা মন দিব লাগিব, চ' দেট কিয়নো তাৰ পৰা কুৱেশ্যন অহাৰ খুব বেছি সম্ভাৱনা আহি পৰে আৰু আপোনালোকে যদি এই ভালকে পঢ়ে তেতিয়া সেই কুৱেশ্যনটো চল্ভ কৰাৰ আপোনাৰ যোনটো এবিলিটি হ'ব সেইটো বেছি হ'ব আৰু তাৰ কাৰণে আপুনি বাৰে বাৰে বস্তুবিলাক পঢ়িব লাগিব, যিহেতু এইবিলাক খুব ফেকচুৱেল কুৱেশ্যন আৰু আপোনালোকৰ পাহৰি যোৱাৰ খুবেই এটা সম্ভাৱনা থাকে। চ' যিমান পাৰে আপোনাৰ বুকছ বিলাক আপুনি লিমিটেড ৰাখিব, বুকছ লিমিটেড ৰাখিব, যিহেতু আপোনাৰ টাইম লিমিটেড, বুকছো লিমিটেড ৰাখিব। বাট লিমিটেড মানে এনেকুৱা নহয় যে আপোনালোকে বুকে নপঢ়িব বোলে, এখনে বুক পঢ়ি থৈ দিলে, এখন বোলে এনেকুৱা নপঢ়িলে, তেনেকুৱা নহয়। আপোনালোকে গোটেই চিলেবাছ কভাৰ কৰিব লাগিব, বাট সেই চিলেবাছ কভাৰ কৰি যোন লিমিটেড বুকত, সেই লিমিটেড বুকত গোটেই চিলেবাছ যোন কেইখন লিমিটেড বুকত আপোনাৰ গোটেই চিলেবাছ কভাৰ হয় সেইখিনি বুক আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি বহুত বাল্কি বুক লৈ আপোনালোকে আপোনাৰ পঢ়িও নহব, চিলেবাছো কমপ্লিট নহব, হয়নে? চ' যোন কেইখন কিতাপ পঢ়িলে আমাৰ চিলেবাছ কমপ্লিট হোৱাৰ চান্স থাকে সেইখিনি আমি চিলেক্ট কৰিব লাগিব। চ' এই গোটেই ভিডিঅ'টোত আমি সকলোতকৈ গুৰুত্বপূৰ্ণ আপোনাৰ প্ৰিলিমছৰ কাৰণে গোটেই বুক লিষ্টটো আপোনাক দি দিলো আপোনালোকক আমি। চ' এই বুক কেইখন আপুনি ফ'ল' কৰিব, ভালদৰে পঢ়িব, নিশ্চয়কৈ আপোনালোকে ভাল স্ক'ৰ কৰিব পাৰিব, প্ৰিলিমছত কোৱালিফাই কৰিব পাৰিব আৰু মেইনছত বহাৰ সুবিধা পাব। আৰু পৰৱৰ্তী সময়ত আমি মেইনছৰ কাৰণে কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব তাক লৈও আমি কি কৰিম, সেই বুক লিষ্টৰ ওপৰতো আমি আলোচনা কৰিম, ঠিক আছে? আই হোপ এইটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। ঠিক আছে, চ' পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই আছিলে, থেংক ইউ।